দেখুৱাম বিকাশ হয় এই বিদ্যাৰ যিটো মানুহৰ ইয়াতে এটা জীৱন যাত্ৰা এটা গঢ় লৈ উঠিছে হয় ক'ত থাকে আপুনি এবাৰ এইফালে ঘূৰাই দিয়কচোন বগৰীতলীয়া হাবিৰ মাছ দেখিছে নাই এই গছ কিন্তু কাটি পেলাব পাৰিলেহেঁতেন ন হয় এইবোৰ হ'ল জামুনি গছ নহয় জানো এইবোৰ আমি কওঁ জামুনি এইবিলাক এইটো কাটি পেলোৱা নাই কিয় ৰাখি থৈছে প্ৰশ্ন এটা আছে তাতে আৰু এই শিলগুটিবোৰ কেলে ৰাখিছে কেলে ৰাখিছে হয় এইটো পাৰিলেহেঁতেন ন হয় কিন্তু কৰা নাই তাৰমানে ইয়াতে সকলোৱে জানিব লাগে যে আমি প্ৰাকৃতিক পৰিৱেশ এটাৰ লগতো আমি মানে একাত্ম হ'বলৈ আমাৰ এটা মানে সুযোগ লাগে আৰু হয় শিক্ষাৰ্থীয়ে কেনেকৈ বুজি পাব নহ'লে প্ৰকৃতিখন যে এনেকুৱা হয় অকল কংক্ৰিটৰ পৃথিৱীখনেতো পৃথিৱী নহয় সেইটো এটা বৰ ডাঙৰ কথা এতিয়া এই বগৰীজোপা দেখিছে বগৰীজোপা কাটি পেলোৱা নাই কিন্তু থৈ দিছে হয় সঁচাকৈ আমি এতিয়া প্লেগ্ৰাউণ্ডতো এই শিলগুটিবোৰ থৈ দিছে যে এই যে শিলগুটিবোৰ অঁতৰাব পাৰিব নোৱাৰা নহয় হয় কিন্তু থকচোন এই ওখৰা মোখৰা জীৱনটো মানুহৰ জীৱনটোৱে মসৃণ এতিয়া নহয় চাওকচোন এয়াও পুৰা হেৰিকে বনাইছে ইয়াত মানে কৰ্মচাৰী থাকে কোনোবা কৰ্মী থাকে তেওঁলোকৰ হয় এতিয়া আমি ইয়াতে থাকিলোঁ বিকাশ মই অকণমান আগবাঢ়ি গৈছোঁ আপুনি হয় আমি ইয়াত থাকিলোঁ এই 2 নিশা 4 নিশাৰ কাৰণে আমি আহিলোঁ এইটো এয়া কটেজ এটা এইটো কটেজ এটা এইবোৰ আশ্ৰম টাইপৰ আৰু এইকেইদিন কাৰণে আমি থাকিলোঁ মোৰ ফেফাই গৈছে ইয়াত আমি থাকিলোঁ এইকেইটা ৰুম হয় কোঠা এইকেইটা এটা ৰুম এইটো হয় আলহী অতিথি মানে অতিথি আহিলে ইয়াতে থাকিব পাৰে আমি ইয়াত এতিয়া আছোঁ আমি ইয়াতে আছিলোঁ আমাৰ আগৰটোত এইটো কৃষ্ণা বাইদেউ আছে কৃষ্ণাবাৰীত সেইটোত আমি আছিলোঁ এইজোপা বগৰীৰ তলতে সম্পূৰ্ণ ইয়াত চাওক এই জেগাডোখৰত আপুনি ধৰক মই দেখুৱাইছোঁ ইয়াতে বহি লৈ মানে আমি বিভিন্ন ধৰণৰ আলোচনা কৰিলোঁ ইয়াতে খুব হয় হেৰি পৰিৱেশত ইয়াত চাৰিওফালে ঘূৰণীয়া মেজমেল হিচাপে আমি বহিলোঁ চাহ খাই কথা পাতি সময় পাৰ কৰাৰ এটা সুন্দৰ এটা ব্যৱস্থা আৰু একদম সুন্দৰ বতাহ এইফালে পাহাৰ আপুনি অকণমান এইফালে পাহাৰ একদম থিয় কৰে আপুনি চাওক এইফালে পৰা আপুনি আহক এইটো পাহাৰ সেইখন নদী চাওক হয় প্ৰাকৃতিক পৰিৱেশ কি হয় পাহাৰ কাষত এইটো অৰুণাচল পাহাৰ নহয় এইডোখৰ অসমৰ অকণমান সিফালে অৰুণাচল এই ডাঙৰ পাহাৰটো অৰুণাচল আমি ক'ত খালোঁ ক'ত খাইছোঁ হয় এইকেইদিন আমাৰ যে 50জন ছাত্ৰ ছাত্ৰী আমি লৈ আহিছোঁ আপুনি নিজেও জানে এয়া হয় একদম মিচিং অধিকৃত অঞ্চল মিচিং হেৰিয়াৰ লগত এটা খাপ খুৱাই জনগোষ্ঠীৰ লগত মিলাই এইখন চাংখন বনোৱা হৈছে আপুনি চাওক এবাৰ হয় সুধি চাওক এইখিনি পৰা এইখিনি আমি ভিডিঅ'টো লওক এইটো হয় বৰ সুন্দৰকৈ বনাই ৰাখিছে বৰ সুন্দৰকৈ বনাইছে হয় পিনি যাওঁ ইয়াতে আমি একদিন খালোঁ কি সুন্দৰ এটা এইটো কি বোলে মেৰাম ওপৰতো পেৰাপ আৰু মৰাম আৰু এখন পুৰা সম্পূৰ্ণ চাং ইয়াতে আমি খাই আছোঁ এইকেইদিন চাওক বৰ সুন্দৰকৈ বনাই থৈছে বহিবলৈ জেগা হয় দি থৈছে আৰু এটা বস্তু আপোনাক দেখুৱাই লওঁ হয় আকৌ আমি নামিব লাগিব দেই অলপ কষ্ট হ'ব হয় এয়া বনাই আছে প্ৰতি আমি যোৱা বছৰ দেখিছিলোঁ এই যে টকৌ পাতেৰে বনাই থৈছে দেখিছিলোঁ হয় এইটো কি বুলি ভাবিছে আপুনি এইটো গেছ হয় সেইফালে ইয়াত বিদ্যা ছাত্ৰাবাস ইয়াতে প্ৰায় ইয়াতে যিহেতু 300 ল'ৰা ছোৱালী থাকি লয় এই অলপ আগফালে আমি দেখিছোঁ পাহাৰলিজোপাৰ তলত হয় ব্ৰহ্মপুত্ৰ বিদ্যা ছাত্ৰাবাস তাৰপিছত এইফালে আপুনি দেখুৱাব শিল গোটেইখন শিল বাৰিষা বোলে পানীও উঠে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল একাত্ম ইয়াত দেখিছে বগৰী য'ত গজে এইটো আচলতে ছেমি ডেজাৰ্ট এৰিয়া বুলি ক'লেও ভুল নহয় হয় এইটো এটা ইণ্ডিকেটৰ হয় যে ইয়াত পানীৰ পৰিমাণটো কম থাকে বগৰীটো বগৰী কম পানী পৰিলেও মানে ইয়াত চলিব পাৰে আপুনি এটা ক্লাছৰুম চাব পাৰে দেই আমাৰ ইয়াতে হয় বিদ্যা এটা ক্লাছৰুম চাওক এইটো ক্লাছৰুম হয় ইয়াত যে দেখিছে এইখন হয় এইখনত আচলতে ছাত্ৰ ছাত্ৰীসকলে বহি আলোচনা কৰে লিখি আপুনি বহি কিতাপ লৈ ইয়াতে সুন্দৰ বনাইছে টকৌ পাতৰ ঘৰ ধুনীয়া অপেন থিয়েটাৰটো আপুনি অকণমান দেখুৱালে লগতে এছেম্বলি হৈছিলে সেই এইটো শিল্পীসকলে তেওঁলোকে এছেম্বলি হয় মৰ্ণিং হয় ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়াকৈ ভাৰসাম্য ৰক্ষা কৰি ৰাখিছে তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে যিখিনি উৎপাদন কৰে হয় সেইখিনি মানে ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা থাকে এইকেইটা কিবা এটা খুব সুন্দৰ বস্তু এটা বনাইছে দেই কিন্তু ভাল লাগিছে বস্তুটো জাপিটো কিন্তু এটা ডিজাইন দিছে বৰ ধুনীয়া লাগিছে
কিছু এইটো কিবা এটা কৰিবলৈ সুন্দৰ হ'ব ন সুন্দৰ সুন্দৰ ভাওনাত হেৰি কৰিব পৰা সুবিধাজনক কিবা এটা কৰিব পৰা যাব সেয়া হয়নে হয় হয় এতিয়া আটাইতকৈ দৰকাৰী কথাটো মই দেখোঁ এইটো আমাৰ কৃষ্ণা দত্ত ডেকা বাইদেউ আপোনালোকে সকলোৱে জানে বাইদেউৰ ল'ৰাটোৰ নাম আছিলে পিয়ানুজ তেওঁ বয়সতে দুৰ্ভাগ্যজনকভাৱে বাইদেউৰ মাজৰ পৰা গুচি গ'ল বাইদেউহঁতৰ পৰিয়ালৰ মাজৰ পৰা কিন্তু বাইদেৱে মানে এই ইয়াতে যিটো লাইব্ৰেৰী ল'ৰা ছোৱালী নাচি আছে লাইব্ৰেৰীৰ ভিতৰত হয় তাৰমানে সময়ত লাইব্ৰেৰীৰ সময়ত এইটো মানে হেৰিও হয় ক্লাছৰুমো হয় ক্লাছৰুমো হয় এতিয়া এই পিয়ানুজ আচলতে বাইদেউৰ ল'ৰাটোৰ নাম হয় বাইদেৱে এই বিদ্যাটা লিভিং স্কুলৰ এই লাইব্ৰেৰীটো এই এটা অংশৰ কাৰণে বাইদেৱে যথেষ্টখিনি মানে ইয়াতে ডনেট কৰিছে হয় আৰু সেইকাৰণে বাইদেউৰ ল'ৰাটোৰ ল'ৰাটোৰ নামতে নামত পিয়ানুজ বুলি দিয়া হৈছে পিয়ানুজ আৰু ইয়াতে ডাঙৰ কিশোৰ কথা কিশোৰী ইয়াৰ পৰা যেতিয়া ল'ৰা ছোৱালীবিলাক ওলাই যায় হয় যেতিয়া কোঠাৰ পৰা ওলাই যায় হয় ধন্যবাদ পিয়ানুজ থেংক ইউ পিয়ানুজ বুলি কৈহে ওলাই যায় আপোনাৰ হয় খুব সুন্দৰ ইমান সুন্দৰ নহয় জানো পৰিৱেশটো অকণ লাইব্ৰেৰী ঠিক আছে ঠিক আছে বিকাশ বলক তেতিয়াহ'লে ইমানকে ক'লোঁ আজিলৈ হয় আকৌ অহাবাৰ ভালকৈ আমি যিমান পাৰোঁ দেখাব চেষ্টা কৰিম বলক